অখিল গগৈ আৰু মন্ত্ৰী বিমল বৰাৰ বাকযুদ্ধ অব্যাহত গ্ৰন্থমেলালৈ যাব পৰাকৈ জ্ঞান নাই বিমল বৰাৰ এই মন্তব্যৰে বিমল বৰাক কটাক্ষ বিধায়ক অখিল গগৈ শিৱসাগৰৰ গ্ৰন্থমেলালৈ গৈ অখিল গগৈক সমালোচনা কৰিছিল বিমল বৰাই অখিল গগৈক ভণ্ড জাতীয়তাবাদী নেতা বুলি কৈছিল বিমল বৰাই তাৰ প্ৰত্যুত্তৰতে অখিল গগৈয়ে ক'লে আসুৰ মজিয়াত থাকি ধন সম্পত্তি গঢ়িলে বিমল বৰাই আসুৰ নেতা হোৱাৰ সুবাদতে বিজেপিৰ পৰা টিকট পাইছিল বুলি মন্তব্য অখিল গগৈ মহাশয়ে কৈছোঁ মই একেলগতে পঢ়াটো হায়াৰ ছেকেণ্ডেৰীটো বিমলৰ যিটো কোৱালিটি সেই আচলতে গ্ৰন্থমেলালৈ আহিবলগীয়া মানুহে নহয় কিতাপ পঢ়া মানুহ নহয় ট্ৰেড ফেয়াৰ কিবা কিবি সেইবিলাকত আহি কিবা দুটা এটা কথা ক'ব পাৰে কিন্তু বুক ফেয়াৰ কথা ক'ব পৰাকৈ বিমলৰ একচুৱেলি কোৱালিটি নাই সেইকাৰণে জানো যে বিমল এটা অত্যন্ত বেধা প্ৰকৃতিৰ ল'ৰা আছিলে পঢ়া শুনা একেবাৰে নাছিলে তাৰ জীৱনৰ একমাত্ৰ ধান্দাটো আছিলে সদৌ অসম ছাত্ৰ সন্থা আছু কৰাটো ভাল আছিলে কিন্তু আছু কৰি অকল পইচা তুলি জীৱনটো চলোৱাটোৱে তাৰ কাম আছিলে মই সদায় সেইকাৰণে কৈ আছোঁ কিবা গাড়ী ঘোঁৰা কিনিছে কিবা কৰিছে তেতিয়া সেই সময়ত যিবিলাক বিজনেছ কৰিছে চব আছুৰ পৰা আছুৰ কোটাতে MLA চিটো পাইছে সৰ্বানন্দ সোণোৱালৰ পৰা তাৰপিছত সৰ্বানন্দ সোণোৱালক লাখ মাৰি আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালো হৈছে এবাৰ আকৌ ভাবি আছে যে হিমন্তৰ লগত থাকিলে চিটটো পাম নে সৰ্বানন্দৰ লগত থাকিলে পাম এনেকুৱা পৰিস্থিতি হৈ আছে বিমলক লৈ ইমান ভাবিবলগীয়া কথা নাই ইমান গুৰুত্বপূৰ্ণ মানুহ নহয় মইতো ভাবোঁ যে জীৱনত চাগে এখনো মহৎ গ্ৰন্থ বুলি যাক কয় মানে গ্ৰেট বুক যিখিনি মহৎ গ্ৰন্থ এখনো চাগে ৱৰ্ল্ড ক্লাছে সি প্ৰথমৰ পৰা শেষলৈকে যাক কাভাৰ টু কাভাৰ বুলি কয় কাভাৰ টু কাভাৰ মানে পঢ়িয়ে পোৱা নাই চাগে মই এনেকুৱা লাগে তেনেকুৱা এজন ল'ৰাৰ লগত আৰু মইনো কি মুখ চাপতি মাৰি থাকিম আপুনি